নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এনিমেল হাজবেণ্ডাৰী আৰু ভেটেৰিনেৰী ৰিক্ৰুটমেণ্ট যোনটো আহিছিলে 71টা পোষ্ট মুকলি হৈছিলে। এইকেইটা পোষ্টৰ বাবে অনলাইন আবেদনৰ লিংকটো এক্টিভ হৈ গ'ল, আপোনালোকে আবেদন কৰি ল'ব পাৰিব। মই এইটোৰ বিষয়ে ভিডিঅ' বনাই থোৱা আছে, আপোনালোকক জাষ্ট মই লিংকটো এক্টিভ হ'ল বুলি জনাই দিছোঁ, আপোনালোকে সোনকালে আবেদন কৰি ল'ব। চ' অনলাইন যোগে আবেদন কৰিব লাগিব, আপোনালোকে গম পাইছে। অনলাইন যোগে আবেদন কৰি ল'ব। ইয়াতে 71টা পোষ্ট আছে। পোষ্টটোৰ নাম হৈছে ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ। এটা কেটেগৰী এজ দি থোৱা আছে, আপোনালোকে চাই ল'ব। এজ লিমিটটো হৈছে 21 to 38 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আছে। SC ST কাৰণে 5 বছৰ দিছে, OBC MOBC কাৰণে 3 বছৰ, PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্সৰ পৰা কৰা হ'ব লাগিব, ঠিক আছে। এপ্লিকেশ্যন ফিজ দিব লাগিব 297.20 ৰুপিজ। জেনেৰেল আৰু EWS কেণ্ডিডেটখিনিয়ে দিব লাগিব। SC ST OBC MOBC 197.20 ৰুপিজ। BPL PWD কেণ্ডিডেটে দিব লাগিব 47.20 ৰুপিজ। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে পে'মেণ্ট মোডটো অনলাইন যোগে কৰিব পাৰিব। অনলাইন আবেদনৰ লিংকটো এবাৰ মই দেখাই দিছোঁ, ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ধুনীয়াকৈ এবাৰ তাতে ক্লিক কৰি পেলাই অনলাইন আবেদন কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকক কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব, মই আপোনালোকক সেই উত্তৰটো দি দিম। চ' ইয়াতে দেখা পাইছে গোটেইখিনি দি থোৱা আছে। অনলাইন আবেদনৰ লিংকটো মই আকৌ এবাৰ দেখাই দিছোঁ। apscrecruitment.in এইটো হৈছে অনলাইন আবেদনৰ লিংকটো। এবাৰ চাই লওক, ওপৰত দেখা পাইছে অলৰেডি দি থোৱাই আছে, মই ডেছক্ৰিপশ্যনত আপোনালোকে এবাৰ চাই লওক। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।